অগপৰ বাইক ৰেলী আৰু কেইবাটাও কামৰ শুভ উদ্বোধনৰ চমক তাৰ মাজতে ক'লে কথাৰে নহয় কৰ্মৰে কৰি দেখুৱাৰ সংকল্প লৈছে অগপই মুদৈবৰী সমষ্টিত উন্নয়নৰ ফুপুলা স্বৰূপ উদঙাই দেখুৱালে অগপৰ ভাবি প্ৰাৰ্থী তৰুণ চহৰীয়াই কলাইগড় ডেংগু বস্তিত 12 লাখ টকাৰ মথাউৰি মেৰামতিৰ নামত 12 টকাৰ কাম নকৰ অভিযোগ ৰাইজৰ মুদৈবৰী সমষ্টিত বিজেপিৰ ভোট বেংকত কিমান উন্নয়ন হৈছে সমষ্টি ৰাইজে ভালকৈ চাওক ভিডিঅ' ফুটেজ আৰু দুৰ্ভগীয়া ৰাইজে সাংবাদিকক কি অভিযোগ কৰিলে সেইটোও শুনক মুদৈবৰী সমষ্টিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক ব্যতিক্ৰমী পদক্ষেপ অগপৰ একেদিনাই পথ মথাউৰি চিলাৰাই ভৱন কালী মন্দিৰ শিৱ মন্দিৰৰ শিলান্যাস স্থাপন অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তৰুণ চহৰীয়াৰ 22টা বছৰত মুদৈবৰী সমষ্টিৰ জনপ্ৰতিনিধিক ধিক্কাৰ দিলে সমষ্টিৰ পূব পশ্চিম উত্তৰ দক্ষিণ ৰাইজে এই সন্দৰ্ভত অগপৰ ভাবি প্ৰাৰ্থী তৰুণ চহৰীয়াৰ বক্তব্যত কি ক'লে শুনকচোন কলাইগড়ৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ ভগৱতী মন্দিৰৰ সন্মুখত আমাৰ যিটো চিলাৰাই ভৱনৰ আধাৰশিলা স্থাপন হ'ল এটো আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ 35 নং মুদৈবৰী সমষ্টিৰ তৰফৰ পৰা সামান্যতম এটা অৰিহণা বুলি আপোনালোকে ল'ব মুৰাদেৰবাসী ৰাইজে প্ৰচাৰবংশী সন্মিলনীয়ে আপোনালোকক আমি জ্ঞাত কৰোঁ যে আমাৰ এটা প্ৰচেষ্টা আছে আমি গোটেই সমষ্টিটো যেহেতু আমি আমাৰ প্ৰাৰ্থী আগবঢ়াব সমষ্টিটোত আৰু মোকে যেহেতু সম্ভাৱ্য প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে সন্মানীয় নেতৃত্বই সেইকাৰণে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে 20 বছৰ চালে আমাৰ এটা স্লোগান হ'ল কথাৰে নহয় বন্ধু কামেৰে পৰিচয় আজি আমি সামান্যতম এটো দিছোঁ অস্থায়ীভাৱে আপোনালোকে ইয়াতে আমাৰ আঞ্চলিকৰ কাম কাজখিনি আৰম্ভ কৰক সন্মানীয় আমাৰ আই মাতৃসকলে ইয়াতে বহক গোটেই যিখিনি আমাৰ অধিৱেশনৰো যিখিনি কৰ্মৰাজি ইয়াতে আলোচনা হওক সেই সূত্ৰে আমি ইয়াতে আপোনাৰ অনাগত দিনত আপোনালোকে আমাক আশীৰ্বাদ কৰিলে আপোনালোকে আমাৰ লগত যদি সহযোগ কৰে অনাগত নিৰ্বাচনত তেতিয়াহ'লে নিশ্চয় আৰু ইয়াতকৈ আমাৰ মানে প্ৰভু ভগৱতীৰ এই বছৰত আপোনালোকে আমি প্ৰাৰ্থনা কৰোঁ যাতে অনাগত দিনত আমাৰ এইটো পকাৰে হৈ যায় অহা বছৰত গেল আৰু বহুত পাৰ্টি গেল বহুত প্ৰতিশ্ৰুতি দিলা একো কাম কৰিব মানে হস্পিটেল 3 নম্বৰ দক্ষিণ নলবাৰী সেইকাৰণে তৰুণদেৱ চহৰীয়াদেৱে আজি নিজে যাচি আহি পেলাই ষ্ট'ৰ কালী মন্দিৰৰ ষ্ট'ৰ ৰুমটো উদ্বোধন কৰি দিছে আৰু ৰাস্তাটোৰ কাৰণে সি অলপ কিবা চাই আছে ৰাস্তাটো বহুত বেয়া মানুহ আহিব নোৱাৰে খোজকাঢ়ি যাব নোৱাৰে চাইকেল যাব নোৱাৰে সেইকাৰণে তাৰ কাৰণে বহুত আমি আভাৰী থাকিলোঁ AGP তৰুণ চহৰীয়া নিজে যাচি আহি পেলাই আমাৰ কামটো অলপ আগবাঢ়ি দিছে সি আমি AGP চৰকাৰৰ ভোট দিম তৰুণ চহৰীয়া আমি হাতীৰ চবে আগতে ইলেকশ্যন আগতে আমাৰ কামটো কৰিছে চৰকাৰ আহি গ'ল মোৰ এতিয়া মোটামুটি 64 ইয়াৰ্ছ চলি আছে মোৰ জন্ম ইয়াতে মই আজিলৈ কোনো চৰকাৰী অনুদান পোৱা নাই 2 নম্বৰ কথা কি চবে প্ৰতিশ্ৰুতি দিয়ে কৰি দিম কিন্তু প্ৰতিশ্ৰুতি ফলৱতী নহয় যিহেতু আমাৰ তৰুণ চহৰীয়া তেওঁ আহিছে তেওঁ ৰাইজৰ হৈ আহিছে তেওঁ নিজৰ গাঁঠিৰ ধন ভাঙি এই আমাৰ ৰাস্তাখিনি যাতায়াতৰ কাৰণে সুবিধা কৰিছে তেওঁক মই ধন্যবাদ জনাইছোঁ প্ৰথমতে আৰু তেওঁ প্ৰতিশ্ৰুতি দিয়া কাম কৰি দিছে তেওঁ কাম কৰি দেখাইছে তেওঁ জনপ্ৰতিনিধিও নহয় তেওঁ এজন সক্ৰিয় সদস্য AGPৰ তেওঁ হেৰি নহয় এতিয়া হোৱা নাই আৰু ভৱিষ্যত তেওঁ জিকিলে আমি আশা কৰোঁ তেওঁ ভাল কাম কৰিব আৰু মানুহৰ অন্তৰত সোমাই পৰক তৰুণ চহৰীয়া যাতে মানুহৰ অন্তৰত হৈ পৰিব 2 নম্বৰ কথা হ'ল কি আমাৰ ইয়াত এনডেকাৰ এখন আঁচনি হৈছিলোঁ 12 লাখ কিমান টকাৰ তাৰে সম্ভৱতঃ মোৰ এটা আইডিয়া 40 গাড়ী মানহে মাটি পৰিছে আৰু কিছুমান মাইকী মানুহ মাতি আনি ফটা মাৰাই লৈ গুচি যায় এইটো বৰ পৰিতাপৰ কথা কিন্তু বিভাগীয় কৰ্তৃপক্ষক মই ভিডিঅ' ছাৰক জনাইছিলোঁ মই জনাইছোঁ কিন্তু কাম নহ'লে ফলৱতী নহয় এইটো বৰ সমস্যাৰ কথা চৰকাৰে কয় কমপ্লেইন দিয়ক কিন্তু কমপ্লেইন দিয়াৰ পিছত আমি কোনো ফলৱতী নাপাওঁ বহু ধৰণৰ কথা এতিয়া এইবাৰ যিটো পানী আহি গ'ল আৰু 6 ইঞ্চি পানী হ'লে এইখন গাঁও গুচি গ'ল হয় 6 ইঞ্চি বাকী আছে যিয়ে নহওক তেওঁক মই ধন্যবাদ জনাইছোঁ অনবৰতে তেওঁ কাম কৰি যাওক তেওঁ জিকি আহক এইখিনি মোৰ ক'বলগীয়া যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916